হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ বহুত দুখৰ দিন, জানেনে? মই এই ফুলটো অৰুণাচল যাওঁতে চেঁচাৰ পৰা সৰু পুলি এটা লৈ আহিছিলোঁ। টাবৰ সতি নহয়, উঠাই পেলাই খুচি পেলাই লৈ আহিছিলোঁ আৰু পুলি এটা। পুলিটো গোটেই দিনটোতো বেগতে আছে, মৰহিও যোৱা নিচিনা হৈছিল, কিন্তু তথাপি মই ইমানেই যত্ন কৰি তাক সজীৱ কৰিলোঁ, ধুনীয়া ডালো হ'ল। কিন্তু পিছে কি হ'ব, পুলিটো মই বেলেগ এটা টাবত যেতিয়া আনি থলোঁ, মাটিখিনি জেকা আছিলে আৰু পুলিটো মৰি গ'ল। মোৰ ইমানেই দুখ লাগিছিল, জানেনে? কি ক'ম আৰু আপোনালোকক, কেনেকৈ বুজাম, উপায় নাই। এতিয়া তথাপি অলপ পুলি গজিছে, দুই এটা সৰু। কি হয়, নতুনকৈ পুলি হয় নে নহয় নাজানো বাৰু। আৰু ইফালে ভাটিবেলা মায়ে যেতিয়া বজাৰ কৰি আনিলে, ল'ৰাই এয়া বস্তু সামৰিছে। তাইতো বহুত চখ, বস্তুখিনি এনেকৈ সি ভিতৰলৈ কঢ়িয়াই নিব। তাৰপিছত ভাটিবেলা মই তাই পিজ্জাও বনালোঁ, চিম্পুলকৈ বনাইছোঁ আৰু। দোকানৰ দৰেতো ইমান বহুত বস্তু দিয়া নাই বাৰু। তেনেকৈ তাক মই বনাই খুৱাওঁ কেতিয়াবা। আৰু মায়ে আহোঁতে বজাৰ কৰি আহোঁতে কেইটামান ৰোল আনিছিলে, ক্ৰীম ৰোল। তাকে চাহৰ লগত খাব ল'লোঁ। এইফালে পায়সো অলপ বনাইছোঁ। চাহ তাহ খাই কৰি ল'লোঁ। আৰু ল'ৰাক অকণমান পঢ়াই মই পাকঘৰলৈ আহিলোঁ, চাহ তাহ খাই কৰি। আৰু আজি পাকঘৰত বনাম মই শিঙি মাছেৰে মানিমুনিৰ জোল। মানিমুনি পথাৰৰ পৰা বুটলি আনিছিলোঁ, গুৰি কৰি ৰসখিনি উলিয়াই থৈ দিছোঁ চেকি কৰি। আৰু তেলত আদা নহৰু এইখিনিয়ে দিম বাৰু। মাছখিনি প্ৰথমে ধুনীয়াকৈ ভাজি কৰি লৈ আৰু মানিমুনিৰ লগত শিঙি মাছৰ জোলখন মোৰ ৰেডি হৈ গ'ল। মই এনেকৈয়ে বনালোঁ। আৰু ল'ৰাই কি কৰে, চৰাই এযোৰ যে চৰাই আনিছিলোঁ, সেই চৰাইকেইটা ভাত খোৱাৰ ওচৰত লৈ লৈছে। চৰাইকেইটা বোলে টিভি চাব আৰু সি ওচৰতে বহি ভাত খাই আছে। চাওকচোন বাৰু চৰাইকেইটা কি কৰি থাকে।